কিবা এটা বিজনেছ কৰিমে হে ভাল পাবিনে অঁ তই হেল্প কৰিবি আমাক যদি তলত দিগি যদি দাবি যাওঁ তই ঠেলি ফেলি ওপৰত দিগি এনেকৈ উঠাই দিবি গটা মাৰি ফেলে গটা মাৰি সেইবিলাক বিজনেছত এইটো লাগব গটা মাৰি উঠাব সেইটো নাই নহয় এতিয়া সোমা দি বাই 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 এ বাই বাই মাটিত ট্ৰেক্টৰ থাকা দে বাই বাই মহাবাহু ব্ৰহ্মপুত্ৰ ইয়াহু কি কৰি আছ লেট্ৰিনত যাবৰ কাৰণে পানী যোগাৰ কৰি আছে হয়নে অঁ হয় যা সোনকালকে যা ফটাফট দাঁত মাজা হ'ল যদি মুখখন ধুই পেলাই যা অলপ পঢ়িব লাগে গম পাইছানে নাই পাল্লা মাৰি থাকিলে নহ'ব নহয় নিজৰ ঘৰলৈ কথাটো বেলেগ এতিয়া মোমায়ে ঘৰত থাকিলে এনেকৈ জ্বালাটো পাবিহে বুজি পাইছা কাহুল দিবুৱে শুনিছা নাই সন্মানৰ কথা আছে নহয় ঘৰত যদি ফেইল কৰা এনেকৈ হ'ব হয়নে নহয় মই এক ঠাইত যাম কিন্তু ৰণক মই নেদেখাওকে থাকিবা নোৱাৰো ৰণ বান্দৰ মামা হৈছে এতিয়া বান্দৰ ক'ত উঠিছা আমাৰ বান্দৰ অ' মাই বান্দৰ আহিছে আমাৰ ঘৰত বান্দৰ ওলাইছে নাই যোৱা ৱেলকাম টু মাই লাইফষ্টাইল ব্লগ এক ঠাইত যাম মানে আজি গুৱাহাটীত বহুত দিনৰ মই ভাড়া এটা পাইছোঁ আৰু এই দেখিছানে ৰণে এৰানে দেই বিয়াত জ্বালা দেই দেউতা গেল বোলে পলাবা খোজনতে গাড়ী উঠে আইতা আহ লৌ ৰণে একদম বিৰাট ডিষ্টাৰ্ব কৰি আছে দেউতা গেল বোলে এতিয়া বহিবা পাই শান্তি আগতে পিলি সেনেকুৱা আছিল মোকো লৈ যাবে এনেকৈ কৈছিল আকৌ 3 দিনমানৰ মূৰত ভাড়া এটা পাইছোঁ মাৰি দিওঁ ভাড়া নহ'লে কেনেকৈ হ'ব গাড়ী ক'ৰবাত যাব নাযায় বাই বাই দি বাই বাই পেলো নখন আংটা মুংটা হৈছে কিয়া হা ৰোনাল্ডো হোৱা হেৰি সপোন সাৰ্থক হ'ব নে তোৰ হে এই বুঢ়া বয়সৰ ৰোনাল্ডো হ'ব পাৰিবিনে তই ৰোনাল্ডো হ'ব নোৱাৰিলেও তই এলেন দেউৰী হলিচৰণ নাৰ্জাৰী হ'ব পাৰিবিনে নোৱাৰা সুনীল ছেত্ৰী তোৰ সুনীল ছেত্ৰী হ'লি তই পগলা হৈ যাবলৈ তোৰ 6 পেক চাওঁ তোৰ সমান বয়সত মোৰ আলু গুটি আছিল 6 পেক গম পা চবকে সুধবি গাঁৱত চবকে সুধবি কাম নাই তোৰ পগলা দৰা দিছিলোঁ বিৰাট ইচ্ছা গাড়ীখনক উঠবা হৰি টাকাত দি থৈ দিবি বেয়াও লাগে মেকুৰী পৰা হ'লে কি হয় ৰাস্তা কাটে নেকি গ্লাছত এনেকৈ দিব লাগে নেকি আৰু 3 বাৰ হং মাৰি দিব লাগে মোৰৰ চলটো এৰি থৈ পেলাই যাব লাগে ইচ্ছা নাযায় অ' এতিয়া মোক পাৰিব ট্ৰেক্টৰ এইখন ট্ৰেক্টৰ বাপা সোমা দি বাই বাই এ বাই বাই মাটিত ট্ৰেক্টৰ থাকা দে বাই বাই দেখিছানে এয়া ভাড়া পাই গ'লো প্ৰথম ভাড়া এইটো লক্ষী বহা বুলি ক'ব পাৰি গাড়ীত আৰু মানুহটো এটা অভিযোগ মই বোলে বেয়া পাওঁ বেয়া পালিনো বাৰু মই মাতো নাই বাৰু এই নহয় বেছি খং থকা মানুহবিলাক সেনেকুৱাই বেছি খঙৰ মানুহবিলাক পটকে ইমচনেল হৈ যায় পটকে বেয়া পায় মইতো চাব নোৱাৰো মাথাটো আৰু অলপ বেলেগ সেইটো হ'লি বেয়া মই চাব নোৱাৰো নাচাও মই মানে মাতিব নোৱাৰো অন্তৰৰ পৰা বেয়া নাপাওঁ সেইটোৱে কিজানি অভিমান বুলি কয় নেকি নাজানো কিন্তু এনেই বেয়াটো ইমান কিন্তু যিবিলাক বেয়া মানুহ মানে কাঠঢুকীয়া মানুহ সেইবিলাক মানুহে মাতিও থাকবো তলে তলে হুল মাৰিও থাকবো সেইটোৱে কথা সেইটোহে বেয়া লাগিছে একেবাৰে নামাতা হোৱাটো ভালে এটা মানে সি বেয়া পাইছে বুলি গম পায় কিন্তু কিছুমান এনেকুৱা সি 10 বছৰ পিছত হ'লেও আপোনাৰ অভিনয় কৰি মানে শত্ৰু বাঢ়ি থাকে আৰু দে বেছি লেকচাৰ মাৰি থাকিলে মোৰ দেৰি ভাড়া এটা আছে মোৰো ফেলা কাষ্টমাৰ ৰখি থাকিব এইয়া তাকেতো যো বাই বাই গুৱাহাটীত যাম কিন্তু প্ৰথমতে গাড়ীখন ধুই লওঁ আৰু পুৰা ক'লা গ্লাছযোৰ পিন্ধি লৈছোঁ ফেশ্বনো হ'ল প্লাছ অলপমান এচি দি ফেলে কি মানে ক'লা চশমাযোৰ পিন্ধি অলপমান গুমাল বতৰ টাইপ লাগে এইটো অলপমান ঠাণ্ডা লাগে বিৰাট মজা লাগে ফিলিংছটো আপোনালোকৰ যদি কেতিয়াবা ভাড়া চাড়া লৈ যায় কোনোবাই তেতিয়াহ'লে এনেকৈ এনজয় কৰি ধুনীয়াকৈ মানে কুল হৈ ফেলে কি যাই থাকিব লাগে গাড়ীখন ধুই লওঁ এতিয়া গাড়ী মোটামুটি ধোৱা হ'বই আৰু ওচৰতে আমাৰ দাদা এটাই জ্যোতিষ দাই
দিছে গিলৰ দোকান আৰু দোকানখন আলোচকতে আছে ধুনু ইঞ্জিনিয়াৰিং কিমান দিন হ'লে জ্যোতিষ দা হা 2 মাহ হ'ল নে বাকি গিলৰ সব কাম হয় খালি গডৰেজটো নহয় না গাড়ী ধোৱা পৰখিনি ইয়াতে বহি অলপ আড্ডা তাৰপিছত এতিয়া আকৌ যাম আকৌ গাড়ী এক্সিডেণ্ট হ'ল নেকি জাম হৈ গ'লে গোটেই কেইটামান ছোৱালী যাব মানে ইউনিভাৰ্চিটিক লাগি সিহঁতে পুৰা আত্তানি কৰি আছে মোৰহে দেৰি হৈছে তাতে মুখা ভেজাল চাওচোন বাৰু এইয়া গাড়ীখনক খুৱাই লওঁ আৰু নে কি আৰু ভিতৰত বহি আছে আপি 3টা নাৰিকলি মন্দিৰ হৰ হৰ মহাদেৱ এই 3টা আপি ভালকে দিবা এক্সাম জামে একদম শেষ কৰি দিছে না গাড়ীখন ইয়াতে পাৰ্কিং কৰি দিলোঁ আৰু আজি ফাৰ্ষ্ট ইউনিভাৰ্চিটিত সোমাইছোঁ ৰোল নম্বৰটো চাই লওঁ আগতে যেতিয়া গুৱাহাটীত আহিছিলোঁ মায়াতে সুধিছিলোঁ ইউনিভাৰ্চিটি ক'ত মায়াতে কৈছিল এটা ইউনিভাৰ্চিটি বাপা পঢ়িব লাগিব ডাঙৰ হ'লি এতিয়া পঢ়িবি ড্ৰাইভাৰ হৈ পেলাই গিয়ে ইউনিভাৰ্চিটিত লাগি আহিছোঁ লাজে লাগে পঢ়াত যে অলপমান মই মানে চোকা আছিলোঁ ছোৱালীকেইটা ভিতৰত সোমাই গ'ল আৰু মই বহি 2 ঘণ্টা বৰ হৈ আছোঁ আৰু বৰ হ'বই লাগিব উপায় নাই ভাড়াটোতো মিলিব লাগিব তেতিয়াহে হ'ব আৰু মোৰ আগত কোন আছে জানানে মহাবাহু ব্ৰহ্মপুত্ৰ ইয়াহু পুৰা ফিলিংছ লৈ আছোঁ মানে ব্ৰহ্মপুত্ৰ মজা চালিয়া পানী একদম এইখিনিত লাগি আহিছে ৰাস্তাৰ ওচৰত ব্ৰিজখনেই এইখিনিত আছে শৰাইঘাটৰ ব্ৰিজ বহুতে হয়তো ভাবিব পাৰে যে তই কি কাম কৰ ড্ৰাইভাৰে কাম কৰছা আৰু লগতে ইউটিউবাৰ হৈ কিনে ড্ৰাইভাৰৰ কাম কৰছা বুলি সেইটো নহয় একচুৱেলি কৰ্ম ইজ কৰ্ম গতিকে ড্ৰাইভ কৰিছোঁ আৰু আপোনালোকে দৰঙৰ পৰা যোনে চাই আছে যদি ভাড়া লাগে তেতিয়াহ'লে ক'ব এনেকুৱাকৈ তেল চেল ভৰাই অলপমান পইচাৰ বাচাকৈ আপোনালোকক ইউটিউবৰ ব্লগৰ সৈতে ভাড়া লৈ যাবৰ কাৰণে চেষ্টা কৰিম ইউটিউবাৰৰ লগত ভাড়াৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ মই এতিয়া ক'ব লাগি গৈছোঁ মানে ভাড়াটো যিমানত ৰখা গৈছিল তাৰপে মাইনাহঁতে ক'লা দণ্ডা এই ভিডিঅ' চিডিঅ' চাই থাকোঁ অলপমান হেৰিটো কমেই ৰাখ পইচাটো মই কৈছোঁ হ'ব দে 200 টকা এটা কমাই দিবি 200 টকা এটা কমাই দিলোঁ সিহঁতেও ভাল পালা মোক আৰু মোৰো বহুত লছ হোৱা নাই মোটামুটি চলছি সেই আৰু মেইনটেনেন্সৰ কথা থাকে গাড়ীখনৰ নামত কিবা এটা ৰৈছে মোৰ দিনটো টাইম দিয়াৰ নামত কিবা এটা ৰৈছে আৰু তেলটো গৈছে গতিকে গোটেইখিনি মিলাই ফেলে কি মানে এটা কথা ক'ব লাগি বিচাৰোঁ যে ড্ৰাইভাৰ লাইফটো ইমানো এটা মানে হেৰি নহয় মানে বহুত হেৰি নহয় বহুত প্ৰফিট নহয় মানে কিবা এটা ৰৱে হাজিৰা হিচাপত মানে কিবা এটা ৰৱে আৰু গাড়ীখনৰ নামততো কিবা এটা ৰাখবাই লাগিব কাৰণ গাড়ীখন আজি ধুনীয়াকৈ চলি আছে কালিত লাগি চকা ক্ষয় যায় একদিন যেতিয়া চকাটো বেয়া হ'ব সিদিনাখনে বাঁহটো ফাটি যাব কিমান টকা যায় হিচাপ নাই অকস্মাত কিবা এটা কোনোবাই কিবা কৰি দিলা বা নিজৰে কিবা এটা অকস্মাত হ'ল গতিকে গাড়ীখনৰ পইচাটো ৰাখবাটো লাগবই সেয়াই আৰু কিস্তি দিয়াৰ কথা থাকে গতিকে গোটেইখিনি মিলি যায় এই চলি থাকিব পাৰি আৰু এইখিনিয়ে এক্সপিৰিয়েঞ্চ আৰু কি ক'ম আৰু দিনটো মানে ড্ৰাইভাৰটো একেলাই থাকে যেনে মই এই দিনটো বৰ হৈ থকা যায় ক'তো যাবও নোৱাৰি ক'তো হেৰি কৰিবও নোৱাৰি নিজে আৰু মোবাইলটোকে খুচৰি কিবা কিবি টাইমটো পাছ কৰা যায় আৰু সেয়াই গুৱাহাটীৰ পৰা আহি পেলাই ঘৰত একদম টাইম নাপালোঁ ডাইৰেক্ট বাহিৰে মঙলদৈ কলেজৰ ফ্ৰণ্টত আহিলোঁ আৰু এয়া ৰুমত পূৰা পুটিন কাটি আছে ৰুমবিলাক বহুতকেইটা ৰুমে আছে বাৰু ৰুমত পূৰা ৰং কৰি আছে আপোনালোকে হয়তো ভাবিছে কিহৰ ৰুম কি গোটেইখিনি মই আপোনালোকক কৈ আছোঁ মানে কেইটামান দিন আগতে মই ভিডিঅ' এটাত কৈছিলোঁ যে মই কিবা এটা বিজনেছ কৰিব বিচাৰোঁ আৰু এই দাদা আৰু বৌৱে মানে লগ হৈ কিনে মোক কণ্টেক্ট কৰি কৈছে যে কিবা এটা কৰিব পৰা নিজৰ নিচিনা বুলি ভাবিয়ে গতিকে আপোনালোকক গোটেইখিনি কৈ আছোঁ কি কৰোঁ কি নকৰোঁ আৰু ইয়াৰ পৰা গৈ থাকিম আৰু পিছৰ ব্লগত আপোনালোকক জনামেই বাৰু এটা বিজনেছ কৰিম বুলি ভাবিছোঁ আপোনালোকে পূৰা ছাপোৰ্ট কৰিব লাগিব কি এই গুৱাহাটীয়া মানুহ আজিকালি গুৱাহাটীতে থাকে আকৌ কিমান দিনৰ মূৰত লগ পাইছোঁ বহুত দিনৰ মূৰত তই কিন্তু ফোন নকৰা মোক ফোন নকৰা মানে মই একদিন ফোন কৰোঁতে ৰিচিভ কৰা নাই মোৰ বেয়া লাগি পেলাই আৰু নাই সঁচা কথা বা মিলি আহিছে এই ইয়াতে আহিছোঁ ৰ কৈ আছোঁ পিছত বৰষুণত ভিজি পুৰা চাহ খাব লাগি আহি আছোঁ
শুনছা বৰষুণত ভিজি ভিজি চাহ মেইন মুখ বিহে গৈছে চাহ খালোঁ কিন্তু একদম পেট নভৰিল আৰু হোটেল কলাখাৰত আহিলোঁ মানে ভেবাঘাটৰ চকৰ পৰা অলপমান আগত গামবুঢ়া পাহাৰত আকৌ মোৰ ঘৰৰে মানে আমাৰ বংশৰে হয় ধীৰাজে পূৰা মানে দোকানখন ষ্টাৰ্ট কৰিছে আৰু মই যেনেকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিব আছোঁ ইও ষ্টাৰ্ট কৰিছে আৰু সুন্দৰকৈ ইয়াতে পূৰা গাহৰি মাংস যিবিলাক গাহৰি লাভাৰ পূৰা আহিব পাৰা ব্ৰইলাৰো আছে বাৰু গাহৰি ভাত একদম পূৰা ধামাকা এইয়া অকল গাহৰি বুলিয়ে নহয় আইটেমবিলাক কিন্তু চব আছে চাটনি টাটনি 100 টকাত যিখিনি পায় আৰু 100 টকাতনো আজিকালি কি পায় পূৰা ডগগৰিত একদম পচলা চচলা পৰ্যন্ত কম দিনত কিন্তু হোটেলখন ভাল চলছে হোটেল কলাখাৰ হাঁহ আৰু জহা কোমোৰা গাহৰি আৰু লাই শাক পূৰা খাৱাহে কথা ময়ো খাই পেলাই মজাই পালোঁ আৰু ভাই নন ষ্টপ মানুহ এনেকৈ ফুল হৈয়ে থাকে পূৰা আৰু হোটেলখন কোনখিনিত আছে মই আকৌ এবাৰ আপোনালোকক কৈছোঁ একদম এয়া বিদেশী ন্যায়াধিকৰণৰ অফিচটোৰ পূৰা ফ্ৰণ্টে হোটেল কলাখাৰ ইয়াতে মুঠতে গাহৰি মানে একদম আপোনালোকে 100 টকা গাহৰি এনজয় কৰি যাওক ঘৰৰে চলি বহুত সপোন আৰু বহুত হেঁপাহ মানে কৰি কিনে আমি কিবা এটা কৰিম বুলি পেলাই কি ভাবিছোঁ গতিকে ছাপোৰ্ট কৰিব লাগিব আপোনালোকে আৰু এতিয়া আমি মানে যিটো বিজনেছ কৰিম সেই বিজনেছটোৰ কাৰণে ফ্লেক্স এখন বনাব লাগি যাম ভেবাঘাটৰ চক এইখিনি ওচৰতে আমি ফ্লেক্সখন হেৰি কৰোঁ এইটো আমাৰ ফ্লেক্সৰ মেনেজাৰ বুলি কৈছে ফ্লেক্সৰ গোন্ধটো আমাৰ আহি আছেনে এইফালে কামবিলাক কৰে বহুত কথা চিন্তা কৰি আহি পালোঁ ঘৰৰ ওচৰ এইয়া ভাতকেৰেলা এতিয়া বজাৰ নিম মই কিমানকৈ বজাৰত এতিয়া 100 টকা কেজি পায় মই 100 টকা কেজি নেবেচোঁ কমাই দিম 20 টকা কমাই দিম যাব দেৰি হৈছে কিন্তু সোনকালে যা নাই দেৰি হোৱা নাই এইটো বস্তু খোৱাৰ লগে লগে নিয়ে বিৰাট প্ৰিয় নেকি মানুহবিলাকৰ মুঠতে 20 টকা এটা কমাই দিলে বিৰাট ভাল পাব কাহিটা লৈ যাব একেবাৰতে বঢ়িয়া এই কমাই নিদিলে অলপ ৰৈ থাকিব লাগে এতিয়া খেতি কৰছা কাৰণে বেচবা পাৰছা কমাই দিলে পটককৈ যাব নিজে খাৱাও হ'ল বাৰিষা ছিজন পূৰা লাগি আছে এই কঠীয়া তোলাত পুষ্পদা গেট খালি আন লগা হৈছে খেতি কেনে চলছে কি লটং পটং হৈছে হা কৰি আছে না খেতিনো কি আৰু আজিকালি ট্ৰেক্টৰত আধা পইচা গেল ৰোৱনীত আধা পইচা গেল কঠীয়া তোলা মানুহত গেল আগৰ দিনৰ নিচিনা নাই আৰু কিনি খোৱাই ভাল কিন্তু মাটিখিনি পৰি থাকে কাৰণে কিনি থাকিলে অলপ বেছিকৈ যাব বাৰু দেহাত আৰাম আছে আজিকালি মানুহবিলাক আকৌ আৰামটো খুব বিচাৰে খেতি কৰা মানুহ কমি গৈছে পূৰা 400 টকা হাজিৰা কিমান খেতি কৰিবি সেইটোও হয় 400 টকা হাজিৰা 400 টকা গালি পাৰিব এতিয়া নিজৰ কইনাটোৱে ৰুইছে সেইটো এটা হাজিৰাতে মিলি গেল দে মইতো যাবাই পৰা নাই ঘৰ আহি পালোঁ এয়া মায়ে খেতিৰ পথাৰৰ পৰা আজিও আকৌ আহিল ৰোৱাহে গ'ল নেকি হে এইবিলাক চব পথাৰৰ পৰা একদম ড্ৰেছটো ভাল লাগছে আৰু এটা পথাৰত যোৱা নাই বিলি এটা কাম কৰিব লাগি ওলছো ছাপোৰ্ট কৰিবি তই কিবা এটা বিজনেছ কৰিমে হে ভাল পাবিনে তই হেল্প কৰিবি মোক জুই তলত দিগি যদি দাবি যাওঁ তই ঠেলি ফেলি ওপৰত দিগি উঠি দিবি গটা মাৰি ফেলে সেইটো নাই নহয় এতিয়া সেইটো হা হ'লেও আৰু মিছ পাণ্ডি তোৰ নাম পাণ্ডা তই ছোৱালী সেইকাৰণে তো মই পাণ্ডি বুলি মাতিছোঁ পাণ্ডি বহুত বেছি ডাঙৰ বিজনেছ কৰিবৰ কাৰণে পইচা পাতিৰ অভাৱ আৰু মানে মোৰ ভিডিঅ'টো চাই উঠি কিনে বাইদেউ আৰু দাদাই অলপ হেল্প কৰিম বুলি কৈছে গতিকে বিজনেছটো ষ্টাৰ্ট কৰোঁ তাৰপিছত বাকী আপোনালোকক গোটেইখিনি জনাম আৰু অলপমান ছাপোৰ্ট কৰিব লাগিব সহায় কৰিব লাগিব আৰু তেনেকুৱাকৈ মই গোটেইখিনি বস্তু দেখাই যাম বাৰু গতিকে সেয়াই আৰু ভিডিঅ'টো যদি ভাল পালে শ্বেয়াৰ কৰি দিব চাব ভিডিঅ'বিলাক নতুন ভিডিঅ'বিলাক আহি আছে আৰু সেই বিজনেছটোত কামবিলাক বাৰু ষ্টাৰ্ট হৈয়ে থাকিব আপোনালোকক চব জনাই থাকিম সেয়াই আৰু বাই বাই